এটি অশৰীৰী আত্মাৰ সন্ধানত। নদীখনৰ গাতে লাগি থকা সদা ব্যস্ত চহৰ সেউজপুৰ। দিনৰ ভাগত অতিমাত্ৰা কোলাহল হৈ থাকিলেও নিশাৰ ভাগলৈ চহৰখনত বিৰাজ কৰে কেৱল মৌনতা। এই মৌনতাৰ সুযোগ লৈ চহৰখনত ঘটে নানান অনৈতিক কাৰ্যকলাপ। হয়তো কোনোবাখিনি সৰ্বজনবিদিত, নতুবা কোনোবাটো বিষয় কোনেও নজনাকৈ নিজৰ বুকুত লুকুৱাই ৰাখিছে সেউজপুৰ চহৰখনে। চহৰখনৰ আগশাৰীৰ ঠিকাদাৰ ৰক্তিম বৰুৱা চিন্তাত মগ্ন। এবছৰ আগতে তেওঁ গড়কাপ্তানি বিভাগৰ নিৰ্মীয়মান 3মহলীয়া ঘৰটো বনোৱাৰ ঠিকা পাইছে। কিন্তু এবছৰ পাৰ হৈ যোৱাৰ পিছতো ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই। কাৰণ এটাই, সেই ঘৰটো সাজিবলৈ অহা অভিযন্তাজনৰ পৰা আদি কৰি পকা মিস্ত্ৰীলৈকে কোনো মানুহ সেই ঠাইত এমাহতকৈ বেছি দিন থাকিব নোৱাৰে। অন্যহাতে বিভাগে ধৰি দিয়া সময়সীমাৰ ভিতৰত কামখিনি কৰি নিদিলে ঠিকাদাৰ বৰুৱাৰ নিজৰ বাবেই বিপদ। তেনেতে বৰুৱাৰ ফোনত অহা এটা ফোন কলে বৰুৱাৰ চিন্তা ভংগ কৰিলে। ফোনটো চাই বৰুৱাই দেখে যে তেওঁৰ মহৰী যতীনৰ ফোন। বৰুৱাই ক'লে, অ' যতীন, ক কিবা খবৰ পাইছনে? সিটো মূৰৰ পৰা যতীনে ক'লে, পাইছোঁ দাদা, কেইটামান মিস্ত্ৰী পাইছোঁ, কিন্তু ইহঁতে দামটো অলপ বেছি কৈছে দাদা। বৰুৱাই অলপ ধমক দিয়াৰ দৰেই ক'লে, দামৰ কথা বাদ দে, সিহঁতে যি বিচাৰে পাই যাব। গতিকে সিহঁতক কাইলৈৰ পৰা কামত আহিব দিবি। পিছদিনাৰ সন্ধিয়া গড়কাপ্তানি বিভাগৰ নিৰ্মীয়মান 3মহলীয়া ঘৰটোৰ চোতালত এদল শ্ৰমিকেৰে সৈতে এখন গাড়ী আহি ৰ'লহি। গাড়ীখনৰ পৰা কমল, ৰত্ন, হীৰেণ, বিমল আৰু তপনকে আদি কৰি কেইবাজনো শ্ৰমিক নামিল। প্ৰথম অৱস্থাত সেই ঠাইৰ পৰিৱেশটো কমলৰ মনত অলপ জয়াল যেন লাগিলেও সি কৰ্তব্যৰ খাতিৰত মৌন হৈ ৰ'ল। সময়ৰ লগে লগে সকলোৱে নিজৰ বয়বস্তুবোৰ গাড়ীৰ পৰা নমাই নিৰ্মীয়মান ঘৰটোৰ দিশে খোজ ল'লে। নিৰ্মীয়মান ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিয়েই কমলে পোনে পোনে পিছফাললৈ গ'ল। বাৰাণ্ডাত জ্বলি থকা বাল্বটোৰ পোহৰত সন্ধিয়াৰ আন্ধাৰৰ মাজতে কমলে দেখা পালে পিছফালে থকা পিটনি দৰাৰ পৰা ধোঁৱা ওলাই আছে। কমলে সেই ঠাইত অলপো পলম নকৰি দৌৰি আহি লগৰ কেইজনৰ কাষত উপস্থিত হৈ ক'লে, ঐ, পিছফালে থকা পিটনি দৰাৰ পৰা ধোঁৱা ওলাই থকা দেখিছোঁ, আহচোন চাহি। মোৰ হ'লে অলপ ভয়ো লাগিছে, আধামুৰি জুইহে নেকি? সিহঁতৰ মাজত তপনৰ অলপমান পঢ়া শুনা আছিল আৰু সি সাহসী। সেয়ে পৰিস্থিতি চম্ভালি লওঁ বুলি তপনে ক'লে, কি যে কৈ থাক আৰু, এইবোৰ আধামুৰি জুই বা ভূত তেনেকুৱা একো নাই। হাইস্কুলত পঢ়োঁতে বিজ্ঞানৰ ছাৰে কোৱা মোৰ মনত আছে, এই জুইকুৰা ডেকা বা সেমেকা ঠাইত নিজে নিজেই গেছৰ বাবে জ্বলে। সেই সময়ত গহীন হৈ থকা পৰিৱেশটো সহজ আৰু ধেমেলীয়া কৰোঁ বুলি তপনৰ কথাৰ উত্তৰ ধেমেলীয়া সুৰতে দি ৰত্নই ক'লে, মোৰো বুকুখন গেছৰ বাবেই জ্বলি আছে বুজিছ। তেনেকৈ পিটনি দৰাত গেছৰ বাবেই জুই জ্বলি ধোঁৱা ওলাইছে খাটাং। দে ব'ল এতিয়া গোটেইবোৰ মিলি ভাত বনোৱাৰ যোজা কৰোঁ। আকৌ কাইলৈ পুৱাই উঠি ৱালকেইখন প্লাষ্টাৰ কৰিব লাগিব। সময়ৰ লগে লগে ভাত পানী খাই বৈ পকাখনতে আটায়ে নিজৰ নিজৰ বিচনাবোৰ সাজু কৰি শুই থাকিল। নিশা 2 বাজিছে। বিচনাত ওপৰলৈ মুখ কৰি পৰি থকা কমলৰ চকুত টোপনি নাই। কাৰণ সেই জয়াল পৰিৱেশটোক সি এতিয়াও সহজভাৱে ল'ব পৰা নাই। অন্ধকাৰ পৰিৱেশৰ মাজতে কমলে সিটো কোঠালিৰ পৰা তপনে তাক উদ্দেশ্যি মাত দিয়া শুনিবলৈ পালে, ঐ কমল, কমল, এইটো চাহিচোন, ইয়াক আজি মই। তপনৰ মাত শুনি কমলে আগ পিছ একো নাভাবি ফোনৰ টৰ্চটো জ্বলাই সিটো কোঠাৰ ফালে বেগাই গ'ল। কমলে টৰ্চৰ পোহৰত দেখা পালে তপনে ক'লা মেকুৰী এটা পিটনি দৰাৰ ফালে দৌৰাই নিছে। কমলৰ অলপ ভয়ো লাগিছিল যদিও বন্ধু তপনক বিপদত অকলে এৰিব নোখোজি সি পিছে পিছে দৌৰ ল'লে। এটা সময়ত সি তপন আৰু মেকুৰীটোৰ পিছে পিছে গৈ পিটনি দৰাৰ সন্মুখত উপস্থিত হ'ল। নিশাৰ আন্ধাৰৰ মাজতে কমলে ইফালে সিফালে টৰ্চৰ পোহৰত চাবলৈ চেষ্টা কৰিলে যদিও তপন আৰু মেকুৰীটোৰ এটাকো সি দেখা নাপালে। কমল চিন্তাত পৰিল। সি তপনক মাত লগালে, তপন, ঐ তপন, ক'ত গ'লি তই? কমলে মাত দিয়াৰ পিছতো তপনৰ পৰা কোনো উত্তৰ নাহিল। লগে লগে কমলে হঠাৎ নিজৰ ভৰিৰ তলচোৱা অত্যাধিক গৰম যেন অনুভৱ কৰিবলৈ ধৰিলে। পৰিস্থিতিৰ সন্মুখত পৰি কমলৰ মনত ভয়ে চানি ধৰিলে। তেনেতে সি অনুভৱ কৰিলে কোনোবা যেন তাৰ পিছফালে ৰৈ আছে আৰু পিছফালৰ পৰা নাকেৰে ঠেলি দিয়া গৰম উশাহবোৰ যেন সি তাৰ ডিঙিত লগা যেন অনুভৱ কৰিছে।
কমলে অলপো পলম নকৰি পিছলৈ ঘূৰি চালে, কিন্তু সি একো দেখা নাপালে। কমলে হঠাৎ পিটনি ডৰাৰ মাজৰ পৰা চিৎকাৰ কৰি উঠা মাত এটা শুনিবলৈ পালে। ঐ মৰিলোঁ, মোক বচা ঐ। কমলে ঠাইতে ঘূৰি লৈ টৰ্চটোৰ পোহৰ দি পিটনি ডৰালৈ চাই দেখে যে তপনে মেটেকাবোৰৰ মাজত সোমাই সহায় বিচাৰি চিঞৰি আছে। সি বহু চেষ্টা কৰিও পিটনি ডৰাৰ মাজৰ পৰা ওলাই আহিব পৰা নাই। বন্ধুত্বৰ খাতিৰত কমলে অলপো পলম নকৰি তপনক পাৰলৈ তুলি অনাৰ মনেৰে পিটনি ডৰালৈ নামি গৈ তপনৰ কাষ পালেগৈ। কমলে তপনৰ ওচৰ পাই তাক ক'লে, চিন্তা নকৰিবি, মই আছোঁ, তোক মই পাৰলৈ তুলি নিম, ধৰ মোৰ হাতখনত ধৰি ল এতিয়াই। কিন্তু কমলৰ কথাক গুৰুত্ব নিদি তপনে বিকট হাঁহি এটা মাৰি মানৱ দেহৰ পৰা ধোঁৱালৈ পৰিৱৰ্তন হৈ অদৃশ্য হৈ পৰিল। চকুৰ সন্মুখতে ঘটা ঘটনাটো দেখি কমলৰ বুকুখন ধমককৈ মাৰিলে। তথাপিও মনৰ জোৰত সি বেগাই তাৰ পৰা উভতি আহোঁ বুলি উভতিব খোজোতে সি অনুভৱ কৰিলে সি পিটনি ডৰাৰ পৰা উঠিব পৰা নাই। সি উঠিবলৈ চেষ্টা কৰিও বিফল হ'ল। বৰঞ্চ অধিক বল দি ওপৰলৈ উঠিবলৈ চেষ্টা কৰাৰ বাবে কমল বেছিকৈ মেটেকাবোৰৰ মাজত সোমাই গ'ল। পৰিস্থিতিৰ সন্মুখত পৰি ভয়তে সি ক্ৰমাৎ লাহে ধীৰে সংজ্ঞাহীন হ'বলৈ ধৰিলে। তেনেতে তাৰ চকুত কেইবাটাও টৰ্চৰ পোহৰ পৰিল। লগে লগে সি জোৰ দি চিঞৰিবলৈ ধৰিলে, ঐ মৰিলোঁ, কোন আছ এইফালে আহ। অৱশেষত টৰ্চৰ পোহৰকেইটা তাৰ কাষ চাপি অহাত সি দেখা পালে তাৰ লগৰে ৰত্ন, হীৰেণ, বিমল আৰু তপনে তাক বিচাৰি আহিছে। অলপো পলম নকৰি সিহঁতে কমলক পিটনি ডৰাৰ পৰা বাহিৰলৈ তুলি আনিলে। চকুৰ সন্মুখত তপনক টৰ্চ লৈ থকা দেখি কমলৰ আচৰিত লাগিল। পলম নকৰি সি তাক সুধি পেলালে, তোৰ বাবে মোৰ এই অৱস্থা, মই মৰিলোঁ হয় আজি, তই হঠাৎ মানুহটো এইফালে আহি ক'ত নোহোৱা হৈ গৈছিলি। কমলৰ কথাত তপনে আচৰিত হৈ ক'লে, এই ৰাতিখন ইয়ালৈ আহিবলৈ তই মোক পাগল পাইছ নেকি? মইচোন কোঠাটোত শুই আছিলোঁ। ৰত্ন বাহিৰলৈ উঠোতে তোক দেখা নাপাই হুলস্থুল কৰাতহে আমি সকলোবোৰ সাৰ পাই তোক বিচাৰি আহিছোঁ। তপনৰ কথা শুনি কমলৰ বুজিবলৈ বাকী নাথাকিল। সেয়া আন একো নহয়, সেয়া নিশ্চয় কোনো প্ৰেতাত্মাৰ জাল। তাত পলম নকৰি সকলো আহি গা ধুই নিজৰ কোঠালৈ আহিল। ইমান পৰে ৰাতিপুৱাল। হৈ যোৱা ঘটনাটোৰ বাবে কাৰো চকুত টোপনি নাহিল। সকলো চিন্তাত পৰিল। কামতকৈ নিজৰ জীৱনটো ডাঙৰ, সেয়ে সকলোৱে মহৰীজন অহালৈ অপেক্ষা কৰিলে আৰু থিৰাং কৰিলে ৰাতি হৈ যোৱা সকলো কথা মহৰীজনক খুলি ক'ব। এটা সময় মহৰীজন আহি নিৰ্মীয়মান ঘৰটোত উপস্থিত হ'ল। তাক দেখা মাত্ৰকেই আটাইকেইটাই গৈ মহৰীজনক কথাবোৰ ক'লে। লগতে সুধিলে, এই ঠাই কোনোবা অশৰীৰী আত্মাৰ বাসস্থান নেকি? মহৰীজনে ঠাইখনৰ বিষয়ে কিছুমান কথা আগৰে পৰা জানিছিল যদিও সি সিহঁতক একো নক'লে। কাৰণ বহু কষ্টৰ মূৰত এইটো মিস্ত্ৰী দল বিচাৰি পাইছে। যদি আত্মা আছে বুলি কৈ দিয়া হয় তেন্তে বাকী মিস্ত্ৰীবোৰৰ দৰে ইহঁতকেইটাও তাৰ পৰা পলাব। সেয়ে সি অনিচ্ছা সত্ত্বেও সিহঁতক মিছা মাতি ক'লে, হে তোমালোকে যে এইবোৰ কি বিশ্বাস কৰা দেই। নাই, তেনেকুৱা একো নাই, চিন্তা নকৰিবা, যোৱা এতিয়া কামত লাগা। কামৰ মাজেদি দিনটো পাৰ হৈ ৰাতি হ'ল। লাহে ধীৰে পৰিৱেশটো জয়াল হৈ পৰিল। ঠিক আগৰ দৰে মৰিশালীৰ দৰে নিস্তব্ধতাই বিৰাজ কৰিলে পৰিৱেশটো। তাত উপস্থিত থকা মিস্ত্ৰীৰ দলটোৰ প্ৰতিজনৰে মনত অজান আতংকই বাহ ল'লে। তথাপিও ইমান সময়ে ইটোৱে সিটোৰ সাহত থাকি ভাত পানী খাই বিচনাত পৰিল আৰু সময়ৰ লগে লগে প্ৰতিটোৰে চকু জাপ খালে। নিশা প্ৰায় ১:৩০ বাজি গৈছে। নিৰ্মীয়মান ঘৰটোৰ কোঠাত যিহেতু খিৰিকীবোৰ লগোৱা নাই, সেয়ে বাহিৰৰ পৰা অহা বতাহজাকে কোঠাটোৰ ভিতৰটো কোবাই যায়। তেনেতে এটা ফেঁচা আহি খিৰিকীৰ বাবে ৰাখি থোৱা ঠাইখনত বহি নিউ নিউকৈ চিঞৰিব ধৰিলে। ফেঁচাৰ মাতত উচপ খাই এটা এটাকৈ আটাইবোৰে সাৰ পাই উঠি বহিল। সিহঁতৰ মাজত ৰত্নই ফেঁচাটো তাৰ পৰা খেদি দি ভয়ে ভয়ে ক'লে, শুনিছোঁ ফেঁচাই নিউ নিউ বুলি ক'লে মানুহ মৰে, ভয়হে লাগিছে ঐ। তেনেকুৱা এক পৰিস্থিতিক সহজ কৰি তোলোঁ বুলি তপনে গহীন হৈ ব্যংগৰ সুৰত ক'লে, নিউ মানে নতুন হয়, নতুন কাপোৰ পাবি, শুই থাক চবেই এতিয়া। সময়ৰ লগে লগে এটা এটাকৈ পুনৰ সকলোৰে টোপনি আহিল। তেতিয়া নিশা ২ বাজিছে। কোনোবা মহিলাৰ অতি বেদনা ভৰা কান্দোনৰ শব্দ শুনি ৰত্নৰ টোপনি ভাঙিল। সি হুলস্থুল কৰিবলৈ ইচ্ছা নকৰি মৌন হৈ আন্ধাৰৰ মাজতে বিচনাত পৰি থাকেই শব্দটো কোনফালৰ পৰা আহিছে অনুমান কৰাত লাগিল।
লাহে ধীৰে সি অনুভৱ কৰিলে কান্দোনৰ শব্দটো যেন ক্ৰমাৎ সিহঁতৰ কোঠাটোৰ ফালে আগবাঢ়ি আহি আছে। খিৰিকীৰে সোমাই অহা বতাহজাকৰ লগতে সোমাই আহিল মঙহ পোৰাৰ দৰে গোন্ধ এটা। এনে এক পৰিস্থিতি ৰত্নৰ বাবে একেবাৰে সহজ নহয়। সেয়ে সি লৰচৰ কৰিবলৈ চেষ্টা কৰিও বিফল হ'ল। অলপ সিফালে শুই থকা তপনক মাতো বুলি সি মুখেৰে মাতিবলৈ চেষ্টা কৰিও মাতিব নোৱাৰিলে। তেনে এক পৰিস্থিতিত ৰত্ন উপায়ন্তৰ হৈ ওপৰলৈ মুখ কৰি বিচনাত ভয়ে ভয়ে নিথৰ হৈ পৰি থাকিল। লাহে ধীৰে সেই কান্দোন বন্ধ হ'ল যদিও হঠাৎ ৰত্নই নিজৰ ভৰিত দুখন অতি চেঁচা হাতে জোৰত খামুচি ধৰা অনুভৱ কৰিলে, যাৰ বাবে ৰত্নৰ অন্তৰাত্মা কঁপি উঠিল। লগে লগে কোঠাটোলৈ আগতকৈ বেছি গতিৰে বতাহবোৰ সোমাই আহিব ধৰিলে। মেঘাচ্ছন্ন হৈ পৰিল আকাশ। গৰজি উঠিল মেঘবোৰে, যেন সিহঁত ইমান পৰে গৰজিবলৈকে অপেক্ষাৰত হৈ আছিল। ৰত্নই সেই চেঁচা হাত দুখনে খামুচি ধৰাৰ পৰা মুক্ত হ'বলৈ বহু চেষ্টা কৰিও নোৱাৰিলে। সি গম পাই উঠিল তাৰ সময় চমু চাপি আহিছে। বিজুলীৰ পোহৰতে ৰত্নই দেখা পালে এজনী বগা সাজ পিন্ধা মহিলাই ৰত্নৰ ভৰি দুখনত হেঁচা মাৰি ধৰি তাৰ ফালে ডিঙিটো বেকা কৰি চাই হাঁহি আছে। ক্ৰমাৎ তাইৰ চকুকেইটা অঙঠাৰ দৰে ৰঙা হৈ পৰিল আৰু তাইৰ চুলিবোৰ বতাহৰ বেগত উৰিবলৈ ধৰিলে। তেনে এক পৰিস্থিতি সহিব নোৱাৰি ৰত্ন লগে লগে সংজ্ঞাহীন হৈ পৰিল। বেলি ওলাল। ৰত্নৰ বাহিৰে সকলোৱে সাৰ পালে। ৰত্নক ইমান পৰে টোপনিৰ পৰা উঠা নেদেখি কমলে গৈ ৰত্নৰ গাত হাত দি ক'লে, ঐ ৰত্ন, ৰত্ন উঠ আকৌ, সময় হ'ল। ৰত্নই হঠাৎ চকুহাল মেলিয়ে বিচনাতে বহি পৰিল আৰু কমলক গতা এটা মাৰি আঁতৰাই ৰঙা চকুৰে চাই ক'লে, মই এৰাত নাই, মই কাকো সুখেৰে নেৰোঁ। মোৰ ভেটিৰ ওপৰত তহঁতক ঘৰ বনাব লাগে নহয়, মই বনাব দিলোঁ বুলিয়েই ধৰ। কোনোদিনে এনে আচৰণ নকৰা ৰত্নক এই ৰূপত দেখি কোঠাটোত থকা সকলোৰে আচৰিত লাগিল। সিহঁতে ৰত্নক বুজাবলৈ ধৰিলে। সিহঁতৰ কোনো কথাই কাম নিদিলে। সিহঁতৰ বুজিব বাকী নাথাকিল যে ৰত্নৰ গাত ভূত লম্ভিল আৰু সেইবাবেই সি এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। তথাপি দিন হেতুকে বুকুত সাহস বান্ধি সিহঁত মহৰীজন অহালৈ অপেক্ষা কৰিল। এটা সময়ত মহৰীজন আহি সেই স্থানত উপস্থিত হ'ল। মহৰী আহি পোৱাৰ লগে লগে পলম নকৰি ৰত্নই কৰা আচৰণবোৰৰ কথা ক'লে। মহৰীজনে ৰত্নৰ এই অৱস্থা কেনেকৈ হ'ল বুলি সোধাৰ পিছতো সিহঁতে একো ক'ব নোৱাৰিলে, কিয়নো ৰাতি হৈ যোৱা ঘটনাটোৰ সাক্ষী আৰু ভুক্তভোগী কেৱল ৰত্ন, বাকীবোৰ টোপনিত লালকাল। সেয়ে ঘটনাটো ৰহস্য হৈ ৰ'ল। ৰত্নৰ অৱস্থা দেখি মহৰীজনে বিবুদ্ধিত পৰি ঠিকাদাৰলৈ ফোন কৰি সমগ্ৰ ঘটনা বিপৰী ক'লে আৰু ঠিকাদাৰৰ পৰামৰ্শ মতে মহৰীজনে এজন বেজ বিচাৰি সেই স্থানৰ পৰা প্ৰস্থান কৰিলে। সেইদিনা ঘৰটোৰ কোনো কাম কৰা নহ'ল। আবেলি প্ৰায় 3 বজাত মহৰীজনে নিজৰ স্কুটাৰত ক'ৰবাৰ পৰা এজন বেজ লৈ আহিল। সময়ৰ লগে লগে চাকি বন্তি জ্বলাই বেজে নিজৰ কাম আৰম্ভ কৰিলে। বেজে লগত লৈ অহা এঙাৰ এটুকুৰাৰে আঁকি দিয়া বৃত্ত এটাৰ মাজত বেজৰ নিৰ্দেশ মতে ৰত্নক বহুৱাই দিয়া হ'ল। প্ৰথম অৱস্থাত ৰত্ন সেই স্থানত বহিবলৈ অসন্মত আছিল যদিও বেজৰ ধমকত বহিবলৈ বাধ্য হ'ল। বেজে অলপো পলম নকৰি জাৰি থোৱা পানীখিনিৰ এচলু লৈ ৰত্নৰ মুখলৈ মাৰি দিলে। পানীখিনি মুখত পৰাৰ লগে লগেই ৰত্নক কঁপিবলৈ ধৰিলে আৰু সি চিঞৰি ক'লে, মোক এৰি দে তহঁতে, নহ'লে কথা বেয়া হ'ব। ৰত্নৰ কথা শুনি বেজৰ খঙে মূৰৰ আগ পালে। সি পলম নকৰি আৰু অলপ পানী হাতত লৈ তাৰ গালৈ মাৰি পঠিয়াই ক'লে, তই কোন হয়? কি কাৰণে ইয়াৰ গাত থিতাপি লৈছ? এই ঘৰটো বনোৱাত বাধা হৈ পৰিছ কিয়? তই ক, নহ'লে আজি তোক মই নেৰোঁ। বেজৰ কথাত ৰত্নই খঙত গুজৰি উঠি ক'লে, জানিব খুজিছ যেতিয়া শুন। মোৰ নাম নীতা শইকীয়া। এই ঘৰটোৰ সন্মুখত থকা ফেক্টৰীটোত মই ছুপাৰভাইজাৰ হিচাপে কাম কৰিছিলোঁ। মেনেজাৰৰ স্বভাৱ ভাল নাছিল, গতিকে সি মোক কেইবাদিনো ধৰি অশ্লীল ইংগিত দিছিল। মই প্ৰথমে তাক সকীয়াই দিছিলোঁ। তেতিয়া এই 3 মহলীয়া ঘৰটো সজা নাই। এই ঘৰটোৰ পিছফালে থকা পিটনিডৰাই এই ঠাইলৈকে আছিল। সেইদিনা আছিল শনিবাৰ। মোৰ ডিউটি ৰাতি আছিল, গতিকে মই মোৰ অফিচৰ কোঠাত জিৰণি লৈ আছিলোঁ। তেনেতে মোৰ কোঠাটোলৈ চকীদাৰজন সোমাই আহি ক'লে, বাইদেউ এই চৰ্বতকণ খাই লওক, ভাল পাব, যিহেতু গৰম বেছি। মই তাৰ কথাটো সাধাৰণভাৱে লৈ চৰ্বতকণ খাই দিলোঁ। কিন্তু চৰ্বতকণ খোৱাৰ পিছতে লাহে ধীৰে মই সংজ্ঞাহীন হ'ব ধৰিলোঁ যদিও মোৰ অকণমান হ'লেও চেতন আছিল।
তেনে অৱস্থাত চকীত বহি থাকি ভাল লগা নাছিল বাবে মই পকাখনতে শুই পৰিলোঁ। শুই থাকিয়ে সন্মুখৰ ফালে চাই ৰিণিকি দেখোঁ মেনেজাৰে মোৰ ভৰি দুখনত জোৰত খামুচি ধৰিছে। মই লৰচৰ কৰিব পৰা নাই আৰু কাষতে ৰৈ চকীদাৰটো। মই বুজি উঠিছিলোঁ সিহঁতৰ উদ্দেশ্য কি। মই সিহঁতৰ কামনাৰ বলি হ'ব লগা হ'ল। পিছত সিহঁতে নিজক বচাবলৈ মোক হত্যা কৰিলে আৰু বৰ্তমান এই 3মহলীয়া ঘৰটো থকা স্থানত থকা পিটনিডৰাৰ মাজত মোক পুতি থলে। এই ঘৰটো মোৰ বুকুৰ ওপৰত আছে, কিন্তু মই সিহঁতক এৰি দিয়াত নাই। মোৰ মৃত্যুৰ পিছতো মই সিহঁতৰ আগত দেখা দি দুয়োটাকে পাগলৰ দৰে কৰিলোঁ। অৱশেষত মানসিক ভাৰসাম্য হেৰুৱাই সিহঁত যে মোৰ হত্যাকাৰী সেই কথা সিহঁতে নিজেই পুলিচৰ আগত গৈ ক'লে। বেজে ইমান পৰে ৰত্নৰ মুখেৰে কৈ থকা নিতাৰ কথাখিনি শুনি হুমুনিয়াহ কাঢ়ি ক'লে, বুজিছোঁ, কিন্তু আমি তোমাক সান্তনা দিয়াৰ বাদে এতিয়া একো কৰিব নোৱাৰোঁ। তোমাৰ দোষীয়ে বৰ্তমান শাস্তি পালে, এতিয়া তুমি নোযোৱা কিয়? তুমিতো মুক্তি ল'ব লাগে। বেজৰ কথাত ৰত্নই হাঁহি উঠিল। হা, কোনে কয় মুক্তি? মোৰ কপালত যিমান বয়স আছিল মই সিমান বছৰলৈকে পৃথিৱীত ঘূৰিম নিজ ইচ্ছাত। যদি ক'ৰবাত কিবা অসুবিধা অনুভৱ কৰোঁ কাকো সুখেৰে নেৰোঁ। কথাবোৰ শুনি বেজৰ কোনোবাখিনিত বেয়া লাগিল যদিও বেজে ক'লে, আমাৰ উপায় নাই, আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। যিহেতু বহুকেইটা জীৱনৰ কথা, গতিকে মই তোমাক বান্ধিব বাধ্য। বেজে অলপো পলম নকৰি ৰত্নৰ গাৰ পৰা নিতাৰ প্ৰেতাত্মাক বাহিৰ কৰি পিটনিডৰাৰ কাষতে থকা এডাল গছত প্ৰেতাত্মাটোক বান্ধি থলে। লাহে ধীৰে ৰত্ন সুস্থ হৈ আহিল আৰু সকলোৱে মিলি পুনৰ কাম আৰম্ভ কৰিলে আৰু কম দিনতে গোটেই ঘৰটো সম্পূৰ্ণ হৈ উঠিল। বহু বছৰ পাৰ হ'ল। তেতিয়াৰ সেই নিৰ্মীয়মান 3মহলীয়া ঘৰটো বৰ্তমান গড়কাপ্তানি বিভাগৰ কাৰ্যালয়। চাৰিওফালে শান্তি বিৰাজমান। নিতাৰ প্ৰেতাত্মাও অলপ দূৰৈত থকা গছডালত শান্তিৰে শুই আছে। সেইদিনা আছিল মৰাওসী। এজাক ডাঙৰ ধুমুহাই সেউজপুৰৰ গছবোৰৰ অল্প সংখ্যক গছক এফালৰ পৰা উভালি গ'ল। উভালি পৰা গছবোৰৰ মাজত সেইডাল গছো আছিল, যিডাল গছত নিতাৰ প্ৰেতাত্মাক বান্ধি থোৱা আছিল। আজিকালি নিতাৰ প্ৰেতাত্মা মুক্ত। কোনো বাধা নোহোৱাকৈ নিতাৰ প্ৰেতাত্মাই ঘূৰি ফুৰিছে ঠায়ে ঠায়ে।